নিৰ্বাচনী ফলাফললৈ মাজত মাত্ৰ ৮টা দিন। উত্তৰ অসমত আকৰ্ষণীয় হ'ল নিৰ্বাচনী যুঁজ। লখিমপুৰ জিলাৰ ৫টা সমষ্টিত সচেতন ভোটাৰে কাক বেছি প্ৰাধান্য দিলে? নিৰ্বাচনত উত্তৰ অসমৰ আটাইতকৈ আকৰ্ষণীয় সমষ্টি হিচাপে সকলোৰে দৃষ্টি নিবদ্ধ থাকিল বিহপুৰীয়াত। কাৰণ বিহপুৰীয়াত এইবাৰ যুঁজ হ'ল শক্তিশালী। বিজেপি বনাম কংগ্ৰেছৰ মাজতেই মূল যুঁজ হ'ল বিহপুৰীয়া সমষ্টিত। ভূপেন বৰা বনাম ৰাম ভূঞা। বিহপুৰীয়া সমষ্টিত কঠোৰৰ পৰা কঠোৰ আৰু শক্তিশালী যুঁজ হোৱাৰ বাবেই ৰাইজে একেমুখে কৈ দিব পৰা নাই কোন জিকিব আৰু কোন হাৰিব। বিজেপিৰ সন্মুখত যে কংগ্ৰেছ প্ৰত্যাহ্বান হৈ থিয় দিছে, বিহপুৰীয়া সমষ্টিৰ ভোটাৰৰ সমীক্ষাত পৰিস্ফুট হৈছে। এইবাৰ ক'ব পৰা নাযায়। বিগত দুটা নিৰ্বাচন আমি অনুমান কৰিছিলোঁ, একপক্ষীয় ৰিজাল্ট এটা কথা আমি অনুমান কৰিব পাৰিছিলোঁ 2016 আৰু 2021। আৰু দুটা পাৰ্টিৰ মাজতে তুমুল যুঁজখন হ'ব, কংগ্ৰেছ আৰু বিজেপি। কিন্তু এইবাৰ আমি পঞ্চায়তে ক'ব নোৱাৰোঁ যে কোন জিকিব। তথাপিতো আমি যিজন প্ৰাৰ্থী জিকিব অনুমান কৰিব পাৰিছোঁ যে বেছি ডিফাৰেঞ্চ নহয়, 2-3 হাজাৰ ভোটৰ হয়তো ডিফাৰেঞ্চ থাকিব। কিন্তু এইবাৰ সাংঘাতিক ধৰণৰ এটা ৰিজাল্ট আহিব। ইয়াত খুব যুঁজখন কিন্তু তুমুল যুঁজ হ'ব। পিকচাৰ এবাৰ ক্লিয়াৰ নহয়, বিহপুৰীয়া সমষ্টিৰ পিকচাৰ এবাৰ ক্লিয়াৰ নহয়। দুয়োপক্ষে প্ৰায় সমানে আছে। আমাৰ শাসক দল আৰু বিৰোধী দলৰ দুজন কেণ্ডিডেট দুইজনে প্ৰায় সমানে জনপ্ৰিয় আমাৰ ফালে। যদি আমি চাওঁ যে আঁচনিক যদি আমি গুৰুত্ব দিওঁ, তেতিয়াহ'লে যদি মহিলাসকলে আঁচনিক গুৰুত্ব দিয়ে, তেতিয়াহ'লে শাসক দলৰ বিধায়কজন বিজয়ী হোৱাৰ সম্ভাৱনাটো ইয়াত সম্পূৰ্ণ আছে। যদি ইয়াত হৰা-জিকা হয়, তেতিয়াহ'লে খুব কম ভোটৰ ব্যৱধানতে হৰা-জিকা হ'ব পাৰে, মোৰ ধাৰণা। লখিমপুৰ সমষ্টিত নাই কোনো প্ৰত্যাহ্বান। এইবাৰৰ নিৰ্বাচনত লখিমপুৰীয়া ৰাইজে উন্নয়নৰ স্বাৰ্থতেই ভোট প্ৰদান কৰিছে। গতিকে বিজেপি মিত্ৰজোঁটৰ পক্ষতেই ৰাইজে ভোট প্ৰদান কৰিছে বুলি দাবী সচেতন ভোটাৰৰ। অৰ্থাৎ লখিমপুৰত বিজেপিৰ এডভান্টেজ। লখিমপুৰটো আপোনাৰ যুঁজ এনেকৈ হ'ব বুলি আমি নাভাবোঁ, আচলতে লখিমপুৰ ৰাইজেই নাভাবে। তো ইয়াৰ ফলাফল লখিমপুৰ আপোনাৰ 5টা সমষ্টিত আপোনাৰ খুব ভাল ফলাফল পাব। মানৱ ডেকাটো নিশ্চিতভাৱে জয় হ'ব। মানৱ ডেকাক ইয়াত কোনো ৰুধিব নোৱাৰে। তেওঁ যিটো দ্ৰুত উন্নয়ন কৰিলে, যিভাগে আপোনাৰ মানে সকলো দিশতে আপুনি দেখিবই, লখিমপুৰত আগতে যিবিলাক মানে আমি সাধাৰণ নাগৰিক হিচাপে কল্পনাও কৰা নাই, তেনেকুৱা ধৰণৰো কিছুমান প্ৰকল্প হ'ল। চাওক, লখিমপুৰ ৰাইজে উন্নয়ন কি বহু বছৰ দেখাই নাছিলে। যেতিয়া মানৱ ডেকা ডাঙৰীয়া ইয়াত বিধায়ক হৈ আহিলে, তেতিয়া লখিমপুৰবাসী ৰাইজে এখন অভাৰব্ৰিজ পালে, এখন ষ্টেডিয়াম পালে, ইউনিভাৰ্চিটি পালে, বাট পথবোৰ পকী পালে। গতিকে ৰাইজে উন্নয়নৰ ফালে নিশ্চয় লাভৱান হৈছে। কিন্তু ইয়াত এখন যুঁজ হ'ব। বিজেপি কোন বা কংগ্ৰেছৰ কোন বুলি নহয়, মানৱ ডেকা ডাঙৰীয়াক এগৰাকী লখিমপুৰবাসী ৰাইজৰ হিয়াৰ একোটি মৰমৰ ব্যক্তি তেখেত, আৰু সমাজত ওতঃপ্ৰোতভাৱে জড়িত থকা ব্যক্তি। সেইবাবে তেখেতক ৰাইজে আঁকোৱালি লৈছে। আৰু উত্তৰ অসমৰ আন এটা চৰ্চিত সমষ্টি হৈছে নৱগঠিত ৰঙানদী। ৰঙানদী সমষ্টিটো প্ৰত্যাহ্বানমুক্ত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট। ৰাইজৰ হৈ প্ৰতিটো পলতে কাম কৰা এজন প্ৰতিনিধিক হিয়াও জাৰি ৰঙানদী পৰিয়াই মৰম দিছে। গতিকে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে এই মুহূৰ্তত আগবাঢ়ি থকাটোৱেই সমীক্ষাত বিচাৰি পাইছে স্থানীয় ভোটাৰে। কিন্তু আপোনালোকে নিশ্চয় তদন্ত কৰি চাইছে, তাৰপিছত গোটেই ৰাইজে দেখিছে যে এইবাৰ ৰঙানদী কোনে জিকি আহিব। ক'বলৈ গ'লে আমি প্ৰত্যেকে জানো, যেনেকৈ আমি শুনিছোঁ যে ঋষিৰাজ এইবাৰ সঁচাকৈ যেনেধৰণে ৰাইজৰ কাম কৰি আহিছে, তেনেধৰণে ৰাইজে তেখেতক সমৰ্থন দিয়াৰ লগতে ভোটো তেনেধৰণে ৰাইজে আগবঢ়াইছে। আৰু সেয়েহে এইবাৰ ৰঙানদী বিজেপিৰ পক্ষত আহিব। ৰঙানদী সমষ্টিত আজি প্ৰায় 8 বছৰ ধৰি এজন যুৱকে সুন্দৰ কাম কৰি আহিছে, ঋষিৰাজ হাজৰিকা ডাঙৰীয়া। মানুহৰ বুকুত, ৰাইজৰ বুকুত সোমাবলৈ তেওঁ সক্ষম হৈছে, ৰাইজৰ মনৰ ভিতৰত সোমাবলৈ তেওঁ সক্ষম হৈছে। আৰু এইবাৰ ঋষিৰাজ হাজৰিকা জয় নিশ্চিত। নাওবৈচাত হৈছে আকৰ্ষণীয় যুঁজ। এফালে মিত্ৰজোঁটৰ বসন্ত দাস আৰু আনফালে কংগ্ৰেছৰ জয়প্ৰকাশ দাস। স্থানীয় ভোটাৰৰ মতে নাওবৈচাত যুঁজ হৈছে যদিও জয় পৰাজয় এতিয়াও 50-50। কোনোৱে যদি ক'লে বসন্ত দাসৰ জয় হ'ব, আন কোনোৱে ল'লে কংগ্ৰেছ প্ৰাৰ্থী জয়প্ৰকাশ দাসৰ নাম। হৈছে ক্ৰিকেট মেচ যেনেকৈ আমি ভাৰত বাংলাদেশ চাই ভাল নালাগে ন, কিন্তু ভাৰত আৰু অষ্ট্ৰেলিয়া বা ভাৰত পাকিস্তান হ'লে ভাল লাগে। গতিকে যুঁজ এখন হৈছে, আমি ৰোমাঞ্চকৰ যুঁজ হ'ব। শেষ মুহূৰ্তত উন্নয়নৰ ফলত আহিব দিয়ে ৰিজাল্ট বসন্ত দাস জিকিব। ভাৰত যেনেকৈ লাষ্টত জিকি যায়গৈ, হয় নাই, শেষত ভাৰতে জিকেগৈ, তেনেধৰণে বসন্ত দাসদেৱো জিকিব।
না আমিতো ভালেই দেখি আছোঁ এবাৰ জোচখন ভালেই হৈছে যিহেতু কংগ্ৰেছৰ প্ৰাৰ্থীজনো তেওঁ আগৰ নিৰ্বাচন খেলা অভিজ্ঞ প্ৰাৰ্থী আৰু এবাৰ যিজন AGP আৰু BJP গণশক্তি সন্মিলিতভাৱে যিজন প্ৰাৰ্থী দিছে বসন্ত দাস ডাঙৰীয়া তেওঁ ৰাইজৰ লগত আগৰ পৰা যোগসূত্ৰ কৰি আছে ৰাইজৰ সমস্যাৰ কথা বুজ পায় কোনটো অঞ্চলত কি সমস্যা হৈছে ভালদৰে বুজি পায় সেই অনুপাতে ৰাইজে তেওঁক আন্তৰিকতাৰে লৈছে অৱশ্যে কিন্তু ইয়াৰ গতানুগতিক হ'ব নোৱাৰে অৱশ্যেতো এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ অসম জনকৰ জিকা সম্ভাৱনা অধিক বুলি ভাবোঁ নাওবৈচা সমষ্টিতটো আমি এতিয়া যি দেখিছোঁ আমাৰ মানে বসন্ত দাসে আগবাঢ়ি থকা দেখিছোঁ গতিকে এওঁ বুলি কিন্তু তুমুল এক সংঘৰ্ষ হৈছে আজিৰ তাৰিখত সাধাৰণ ভোটাৰ হিচাপে কথাটো ক'বলৈ গ'লে নাওবৈচা সমষ্টিত জেপি দাসৰ কথাটো অধিককৈ চৰ্চা হৈ আছে মানুহৰ মুখত গতিকে তেখেতে জয়যুক্ত হ'ব বুলি অনুমান কৰিছোঁ মোৰতো দুইটাৰে প্ৰত্যাহ্বান আছে হ'লেও যুদ্ধত জয়যুক্ত হোৱাটো জেপি দাসৰ হ'ব বুলি মই আজিৰ তাৰিখত ক'ব পাৰিম মুঠৰ ওপৰত লখিমপুৰ জিলাৰ 5 সমষ্টিত বেছ আকৰ্ষণীয় হৈছে জনতাৰ সমীক্ষা কাৰণ প্ৰতিটো সমষ্টিতেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে শাসক বিৰোধীৰ প্ৰতিগৰাকী প্ৰাৰ্থী ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ